এই 3 দিন যিমান কষ্ট হৈছে জীৱনৰ হয়তো এনেকুৱা কষ্ট কেতিয়াও পোৱা নাছিলোঁ। থিয়েটাৰত দোকান দিয়াৰ কাৰণে মোৰ যে একেবাৰে হালত অৱস্থা নাইকিয়া হৈ গৈছিলে। কিমান যে কষ্ট এতিয়াহে বুজিছোঁ। আৰু ডেইলিত যিবিলাকে দোকান দিয়ে তেওঁলোকৰ অৱস্থা কি হয় বাৰু মই 3 দিনতে উপভোগ কৰিব পাৰিলোঁ। এয়া মানুহজনে স্কুটি বাইক আৰু গাড়ীখন ধুই লৈছে, যিহেতু দোকানলৈ যাব লাগিব। লগতে আপা আৰু নিচা ঘৰত আছে, যিহেতু ময়ো তেওঁলোকৰ কাৰণে ৰাতিপুৱা ৰুটিখিনি বনালোঁ। এতিয়া ৰুটিখিনি বনাই হোৱাৰ পাছত আকৌ কেকখিনিৰ দায়িত্ব আছেই নহয়। এফালে কেক কাটি এফালে মই ৰুটি বহাই দিলোঁ, আৰু কেকখিনি হোৱা মানে ৰুটিও হৈ গ'ল। তাৰপিছত আকৌ কেকখিনি আকৌ বনাব লাগিব। আপাই পিছে মিচিককৈ কেনেকৈ হাঁহিব চাব দেই। মায়েও শাকখিনি বনাই আছে। এয়া দেখিছেনে, ভিডিঅ'টো কৰা দেখি একদম মেলেককৈ হাঁহি দিছে। আৰু ময়ো এতিয়া চাহটোপা খাই লওঁ, যিহেতু চাহটোপা খালে টোপনি জালটো অকণমান হ'লেও যাব। আৰু এতিয়া 92টা কেক বনালোঁ মই। আৰু এইখিনি কেক বনাবলৈ যে কিমান কষ্ট হৈছিলে, কিমানবাৰ ঘুলিব লগা হৈছে বস্তুবিলাক। আৰু ইমান কষ্ট হ'ব বুলি কিন্তু কেতিয়াও ভবা নাছিলোঁ। যদিহে ইমান কষ্ট হয় বুলি জানিলোঁ, এনেকৈ দোকান নিদিলেই হয়। পিছে প্ৰফিটৰ কি হ'ল একো পাত্তাই নাপালোঁ দেই। আৰু উধাই মুধাই খাওঁতে বওঁতে চব হিচাপ নিচাপ খেলি মেলি হৈ থাকিলে, ইমান খোৱাতে গুচি গ'লগৈ। আৰু লাষ্টত কেক কেইটামান বাকী আছে, এইকেইটা বিকি গ'লে আজি 92টা কেক বিক্ৰী হৈ যাব। আৰু মানুহজনক বহাই ময়ো অকণমান তেতিয়া চাই ল'লোঁ। আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব। বাই।